প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সুপ্ৰিম কোৰ্টৰ দ্বাৰা দিয়া এটা ভাৰ্ডিকৰ বিষয়ে। এই ভাৰ্ডিকটি জড়িত হয় ৰিজাৰ্ভ কেটেগৰী আৰু আনৰিজাৰ্ভ কেটেগৰীৰ মাজত হোৱা এটা দ্বন্দ্বৰ বিষয়ে। আৰু এই দ্বন্দ্বটি সলভ কৰিব যাওঁতেই সুপ্ৰিম কোৰ্টে এই ৰায়দান আগবঢ়ায় যে ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলে যিকোনো চাকৰিত যেতিয়া জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটতকৈ বেছি মাৰ্কছ পাব, তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট ৰিজাৰ্ভ কেটেগৰীত চাকৰি নাপাবও পাৰে, যদি তেওঁলোকে ৰিজাৰ্ভ কেটেগৰীৰ কিছুমান ৰিলেক্সেশ্যন, বেনিফিট, কনচেশ্যন লৈ থৈছে। গতিকে আহক ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ চেষ্টা কৰোঁ। সাধাৰণতে আমি প্ৰায় জানো বা দেখিছোঁ যে ৰিজাৰ্ভ কেটেগৰী যেনে OBC, SC, ST আৰু অন্যান্য য'ত ৰিজাৰ্ভেশ্যন কেটেগৰীত থাকে, EWS অন্যান্য ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলৰ যদি মাৰ্কছ বেছি হৈ যায়, তেতিয়া সাধাৰণতে তেওঁলোক ৰিজাৰ্ভ কেটেগৰীৰ পৰা ওলাই গৈ জেনেৰেল কেটেগৰীৰ চাকৰি পাই যায়। জেনেৰেল কেটেগৰীৰ কাৰণে থকা যি চাকৰি, তাত তেওঁলোক মানে নিযুক্তি হৈ যায়। এইটো চলি আছিল আগৰ পৰা। বয়সৰ ক্ষেত্ৰতো হ'ব পাৰে। ৰিজাৰ্ভ কেটেগৰীৰ বিভিন্ন চাকৰিৰ কাৰণে বিভিন্ন প্ৰকাৰৰ বয়স ৰিলেক্সেশ্যন আছে। ফিজিকেল ষ্টেণ্ডাৰ্ডো আছে ৰিলেক্সেশ্যন, কিছুমান ডিফেন্স পাৰ্চনেল চাকৰিৰ কাৰণে। আৰু কিছুমানততো পৰীক্ষা ফিজ নাথাকেই, কিছুমানত থাকে, কম থাকে। তাৰ বাহিৰে কিছুমানত ৰিক্ৰুটমেণ্ট প্ৰচেছতো বিভিন্ন প্ৰকাৰৰ মানে কনচেশ্যন থাকে, যেনে কাট অফ মাৰ্কছ কম থাকিব পাৰে ইত্যাদি। এতিয়া কি হ'ল খেলটো, যে যদি কোনোবাই এক্সাম ফিজটো কম দিছে আৰু নিজকে ৰিজাৰ্ভ কেটেগৰী বুলি এপ্লিকেশ্যন কৰিছে, এক্সাম ফিজ কম দিছে আৰু অন্যান্য মানে সুবিধাও লৈছে, তাৰপিছত ৰিটেন টেষ্টত বোলে তেওঁলোকৰ মাৰ্কছ বহুত বাঢ়ি গ'ল, আৰু বাঢ়ি যোৱাৰ কাৰণে ৰিজাৰ্ভ কেটেগৰীত যিমান ছিট খালী আছিল, সেই ছিটটো মানে ফিল আপ হৈ গ'ল। তেওঁৰ মানে বেছি মাৰ্ক থকাৰ পিছতো তেওঁ মানে ৰিজাৰ্ভ কেটেগৰীত নপৰিলে, কাৰণ তাত ছিট ফুল হৈ গ'ল। কিন্তু এতিয়া আনৰিজাৰ্ভ কেটেগৰীত ছিট খালী হৈ আছে, আৰু আনৰিজাৰ্ভ কেটেগৰীৰ যি মানে লাষ্ট মাৰ্ক, মানে যিটো কাট অফ, সেই কাট অফটো এই ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটতকৈ কম। তেতিয়াহ'লে মানে অট'মেটিকেলি তেওঁ আনৰিজাৰ্ভ কেটেগৰীত ৰিজাৰ্ভ কেটেগৰী হৈও চাকৰিটো পাই যায়। এতিয়া মানে সেইটো চলি আছিল। কিন্তু যদি এনেকুৱা আগত কিবা ৰিলেক্সেশ্যন লৈ থৈছে, তেতিয়াহ'লে আৰু পুনৰ তেওঁলোকে সেই কাৰ্য কৰিব নোৱাৰিব। তেতিয়াহ'লে মানে তেওঁ পুনৰ সেই আনৰিজাৰ্ভ কেটেগৰীত ৰিজাৰ্ভ কেটেগৰীতে থাকি যাব লাগিব, আনৰিজাৰ্ভ কেটেগৰীত যাব নোৱাৰে, যদিও তেওঁৰ মাৰ্কছটো ৰিজাৰ্ভ কেটেগৰীতকৈ বেছি। কথাটো এইটো। বিভিন্ন প্ৰকাৰৰ অফিচ মেমৰেণ্ডাম আছে ভাৰত চৰকাৰৰ, যেনে SCC ৰিক্ৰুটমেণ্টৰ কাৰণে আছে অফিচ মেমৰেণ্ডাম 1998, ষ্টেণ্ডিং অৰ্ডাৰ নং 85, 2009 RPF ৰিক্ৰুটমেণ্টৰ কাৰণে আছে। গতিকে এই ৰিক্ৰুটমেণ্ট বা এই মেমৰেণ্ডামসমূহত এইটো কথা উল্লেখ আছে যে ৰিজাৰ্ভ কেটেগৰীৰ পৰা আনৰিজাৰ্ভ কেটেগৰীলৈ মাইগ্ৰেট কৰিব নোৱাৰিব বুলি তেনেকুৱা ৰুল আছে। আৰু যদি সেই ৰুলটো থাকে, তেতিয়াহ'লে কোনো কাৰণতেই আনৰিজাৰ্ভ কেটেগৰীলৈ ৰিজাৰ্ভ কেটেগৰীয়ে মাৰ্কছটো বেছি থকাৰ পিছতো যাব নোৱাৰে, মানে কাৰণ তেওঁ অলৰেডি তাৰ পৰা কনচেশ্যন লৈয়ে থৈছে আৰম্ভণিতেই। 2010 চনত জিতেন্দ্ৰ কুমাৰ সিং আৰু ষ্টেট অফ UP, ইয়াত মানে এটা কেছ চলিছিল। সেই কেছৰ মতে সুপ্ৰিম কোৰ্টে কৈছিল যে বয়সৰ ৰিলেক্সেশ্যন হওক, ফিজৰ কনচেশ্যন হওক, ৰিলেক্সেশ্যন হওক, এইবোৰ ৰিজাৰ্ভ কেটেগৰীসকলে ল'ব পাৰে, কাৰণ এইটো হৈছে এটা হেল্পিং এইড। গতিকে এইটো হোৱাৰ কাৰণে আৰু পিছত তেওঁলোকক যাতে মানে নৰখায়, যাতে তেওঁলোকে মানে ৰিটেন টেষ্টত বেছি মাৰ্কছ মানে পালেও যাতে তেওঁলোকক আনৰিজাৰ্ভ কেটেগৰী আহিলে মানে যোৱাত যাতে বাধা নিদিয়ে, সেইটো মানে এটা প্ৰথাটো চলিছিলে আগৰ মানে যিটো নিয়ম আৰু। কিন্তু সেই নিয়ম এতিয়াৰ পৰা নহ'ব, যদি তাত অলৰেডি কিছুমান চৰ্ত ভংগ হৈছে বা ক'ৰবাত যি মেমৰেণ্ডাম আছে, কিছুমান ৰাজ্য চৰকাৰ হ'ব পাৰে, কিছুমান কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে, সেইটো এতিয়া সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে মাইগ্ৰেশ্যন য'ত এলাউ কৰে, তাত যদি মানে স্পেচিফিকেলি সকলো কথা উল্লেখ আছে, তেতিয়াহ'লে ল'ব পাৰে, তাত কোনো কেছ নাই। কিন্তু যদি ৰিক্ৰুটমেণ্ট ৰুলতেই কথা লিখা আছে যে ৰিলেক্সেশ্যন যদি মানে প্ৰাৰম্ভিক পৰ্যায়ত যদি লৈ লৈছে, তেতিয়াহ'লে পিছৰ পৰ্যায়ত কিন্তু কোনো প্ৰকাৰে ল'ব নোৱাৰে। মই এটা উদাহৰণ দিম। লেটছ চে জেনেৰেল ৰুলটো হৈছে 18 পৰা 23 বছৰলৈকে যদি কোনোবা এটা চাকৰি এপ্লাই কৰিব পাৰে, কিন্তু OBCয়ে তাতেই মানে 3 বছৰ ৰেহাই পাইছে বুলি মই ধৰি লৈছোঁ। তেতিয়াহ'লে 26 বছৰলৈকে তেনে ব্যক্তিজনে এপ্লাই কৰিব পাৰিব চাকৰি। আৰু মই ধৰি লৈছোঁ যে তাৰ নাম ৰবি, আৰু সি OBC কেটেগৰীৰ হয়, আৰু তাৰ বয়স 25 বছৰ, ঠিক আছে। আৰু যদি তেওঁ জেনেৰেল কেটেগৰীৰ হয়, তেতিয়াহ'লে তেওঁতো আৰু এপ্লাই কৰিব নোৱাৰে, কাৰণ তেওঁ 18 পৰা 23 বছৰলৈকে পাৰিব, তেওঁতো 25 হৈ গ'ল, ঠিক আছে। কিন্তু যিহেতু তেওঁ এতিয়া OBC, তাৰমানে তেওঁ ৰিজাৰ্ভ কেটেগৰীৰ, তাৰ কাৰণে তেওঁ মানে বয়সৰ ৰিলেক্সেশ্যনটো পালে আৰু এতিয়া পৰীক্ষাত বহিব পাৰে, ঠিক আছে। তেওঁ এতিয়া পৰীক্ষাত বহি তেওঁ 75 মাৰ্কছ পালে, আৰু সেই 75 মাৰ্কছটো জেনেৰেল কেটেগৰীতকৈ অলপ বেছি, মানে
কাট অফটো, কাৰণ OBC কেটেগৰীত 80 কাট অফ অলৰেডি হৈ আছে, য'ত তেওঁ আৰু চান্স নাইকিয়া হৈ গ'ল, তেওঁৰ ৰাস্তা বন্ধ হৈ গ'ল। OBC কেটেগৰীত তেওঁ মানে আৰু স্ক'প শেষ হৈ গ'ল। কিন্তু জেনেৰেল কেটেগৰীটো লেটছ এ 70 কাট অফ মাৰ্কটো, তাত কিন্তু তেওঁৰ স্ক'পটো এতিয়াও আছে। তো তেতিয়া তেওঁ মানে সেই জেনেৰেল কেটেগৰীত চাকৰিটো পাই গ'লহেঁতেন, তেনেকুৱা মানে হৈ আছিলে খেলটো। এতিয়া এই পৰিস্থিতিত ভাৰত চৰকাৰৰ মানে বিষয়ববীয়াসকলে এটা কোৰ্ট কেছ কৰে, আৰু সেই কোৰ্ট কেছতেই এই কথাটো এতিয়া জল পটপট হৈ পৰে যে তেওঁলোকে তেনেকুৱা মানে আৰু কৰিব নোৱাৰিব যদি অলৰেডি ৰুল আছেই। য'ত ৰুল নাই তাত কথা বেলেগ, তেনেকুৱা কথা আৰু। এইকেইটাই মূল কথা। আশা কৰোঁ আপোনালোকে বুজি পালে যে খেলটো ক'ত কি হৈছে। ধন্যবাদ।